কষ্ট একাউন্টিংৰ লেবাৰ ৰিলেটেড এটা প্ৰব্লেম লৈছো ইয়াতে উলিয়াব দিছে the wages to be earned by a worker under straight piece rate system অৰ্থাৎ এজন ওয়াৰ্কাৰে পিচ ৰেট সিস্টেমত কিমান মজুৰি পাব তাক উলিয়াব লাগে ইয়াতে ইনফৰমেশন দিয়া আছে নৰ্মেল ৰেট পাৰ আৱাৰ is ₹5 that is ইয়াতে পিচ ৰেট দিয়া নাই ইয়াতে টাইম ৰেট দিয়া আছে আৰু দিয়া আছে standard time per unit is 12 minutes and in a 40 hours week the output of the worker is 166 units ইয়াতে আমি ওয়েজ উলিয়াম under straight piece rate systemত so straight piece rate systemত ওয়েজ কেনেদৰে উলিয়ায় যে ওয়াৰ্কাৰ জনে কিমান আউটপুট বনাইছে ইনটু পিচ ৰেট that is ধৰা ওয়াৰ্কাৰ জনে 100টা ইউনিট বনাইছে এটা ইউনিট বনালে হি 2 টকা পায় তেনেহলে তাৰ আৰ্নিং কিমান হ'ব 200 টকা ইয়াতে ওয়াৰ্কাৰ জনে কিমান বনোৱা বুলি কৈছে 166 ইউনিটস that is আউটপুটত হ'ব 166 কিন্তু ইয়াতে ডাইৰেক্টলি পিচ ৰেট কিমান হ'ব সেই ইনফৰমেশনটো দিয়া নাই আমি নৰ্মেল ৰেট পাৰ আৱাৰ আৰু স্ট্যান্ডার্ড টাইম পাৰ ইউনিট এই ইনফৰমেশন খিনিৰ পৰা পিচ ৰেট কিমান হ'ব তাক ক্যালকুলেট কৰিম ইয়াতে দিয়া আছে স্ট্যান্ডার্ড টাইম পাৰ ইউনিট ইজ 12 মিনিটস মানে এটা ইউনিট বনাব বাবে টাৰ্গেটেড টাইম 12 মিনিট আমি ডিটাৰমাইন কৰিব লাগে 1 ঘন্টাত এজন ওয়াৰ্কাৰে কিমানটা আউটপুট প্ৰডিউস কৰিব সো আমি সলিউশনটো এনেদৰে কৰো যে স্ট্যান্ডার্ড টাইম পার ইউনিট 12 মিনিটস আমি জানো যে 1 ঘন্টাত 60 মিনিটস therefore standard output per hour equals 60 minutes by 12 minutes that is 5 units অৰ্থাৎ এটা বনালে 12 মিনিট লাগে 1 ঘন্টাত 5টা ইউনিট বনোৱা হৈ যাব এতিয়া চোৱা নৰ্মেল ৰেট per hour is ₹5 normal rate is ₹5 per hour এতিয়া চোৱা 1 ঘন্টাত কেইটা প্ৰডিউস হয় 5টা আৰু 1 ঘন্টাত মজুৰি বা হাজিৰা কিমান 5 টকা that means 5টা ইউনিট বনালে 5 টকা পায় therefore এটা ইউনিট বনালে 1 টকা পাব সো আমি পিচ ৰেটটো এনেদৰে ডিটাৰমাইন কৰো therefore piece rate is equal to rate per hour divided by output per hour that is per hour standard rate kiman ₹5 আৰু per hour keita standard output 5 units therefore standard rate per unit is ₹1 therefore wages of the worker জনৰ wages কিমান হ'ব যে আউটপুট কিমান বনাইছিলে 166 units multiplied by piece rate that is worker জনক আমি দিব লাগিব ₹166 এইটোৱে হৈছে আনসাৰ thank you